Hello guys, namaskar, welcome my YouTube channel Kaushik Unmilan Mix Assamese YouTube channel. আপোনালোকে সকলে জানে নে বাৰু এতিয়া হৈছে অৰুণোদয় 3.0 ৰ জ্বৰ হয় অৰুণোদয় 3.0 ৰ এপ্লাই আবেদন কি লাগিব গাঁও সভা মিটিং গাঁৱৰ সিলেকশন সকলো মহিলা ম্যাক্সিমাম মহিলা এই ক্ষেত্ৰত ব্যস্ত হৈ আছে গাঁও অঞ্চলত এটা অৰুণোদয় 3.0 এটা বিগ আপডেট আহি পৰিছে এই আপডেটটো লৈ মই ভিডিওটো বনাবলৈ আহিলো আপডেটটো হৈছে যে আমাৰ যি সকল অৰুণোদয় 3.0 বাবে আবেদন কৰিছিলে আবেদন কৰা ম্যাক্সিমামে উপাৰ্জনৰ প্ৰমাণপত্ৰ মানে ইনকাম সাৰ্টিফিকেট উলিয়াবৰ কাৰণে যোজা কৰিছিলে বা বহুত এপ্লাই কৰিছিলে আৰু বহুত দুষ্ট চক্ৰত প্ৰলোভন দি পেলাই মানে ইনকাম সাৰ্টিফিকেট পইচা দি উলিয়াইছে তেনেকে ধৰণে বহুত মানে ইনকাম সাৰ্টিফিকেটৰ ক্ষেত্ৰত সাংঘাতিক এটা দুৰ্নীতি হৈছে এই ক্ষেত্ৰত এটা স্পষ্টীকৰণ আহি পৰিছে আমাৰ সন্মুখত অসম চৰকাৰে আজি এইমাত্ৰ মই ভিডিওটো বনোৱাৰ কিছু দেৰি আগত এই স্পষ্টীকৰণটো দিছে যে অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয় দেখিছে আৰু তাৰ পিছত লিখাখিনি চাওক মই স্ক্ৰিনত দেখাই দিছো অসম চৰকাৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই সেই আবেদনকাৰীসকলৰ উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কুঅভিপ্ৰায় ভুক্তভোগী নহব বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ'ল নহলে আইনী ব্যৱস্থা ল'ব বুলি কৈছে প্ৰথম কথা হৈছে অৰুণোদয় 3.0 ত 1250 টকাকৈ প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব যাৰ বৈধ ৰেচন কাৰ্ড আছে মানে ৰেচন কাৰ্ডৰ আপুনি অধিকাৰী তেখেতসকলে কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট উলিওৱাৰ আৱশ্যকতা নাই দ্যাটস ক্লিয়াৰ গম পাইছে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ অধীনত যিসকলে ৰেচন কাৰ্ড লাভ কৰি আছে সেইসকলে গৈ পেলাই ইনকাম সাৰ্টিফিকেট উলিয়াবৰ বাবে কোনো যা যোগাৰ কৰাৰ প্ৰয়োজন নাই একদম ক্লিয়াৰকে কোৱা হৈছে আৰু যদি কোনো এই ক্ষেত্ৰত দুৰ্নীতি আশ্ৰয় লয় বা পইচা পাতি খায় বা বিভিন্ন ধৰণৰ তেনেকুৱা কৰে তেতিয়াহলে তাৰ ক্ষেত্ৰত যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব এইটো হৈছে গোটে ভিডিওটোৰ আজি মূল উদ্দেশ্য আপোনালোকক জনোৱা আশা কৰিছো আগন্তুক দিনত এনেকুৱা ধৰণৰ বাৰ্তা পাই থাকিবলৈ মোৰ চেনেলটো চাই থাকিব আৰু নতুনসকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্লিজ লাইক কমেন্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিওটো থ্যাংক ইউ ফৰ অল see you next video